নমস্কাৰ, আজি আপোনালোকৰ ওচৰলৈ এটা বাঁহগাজৰ আচাৰৰ ৰেচিপি আগবঢ়াব লৈছোঁ। আৰু এয়া মায়ে দেখিছেনে হাতৰ পৰা বাঁহগাজটো থাপ মাৰি লৈয়ে ল'লে। মোৰ কৈছে যে তই গুচাব নাজানো ভালকৈ, মই গুচাই দিওঁ। আৰু মায়ে ধুনীয়াকৈ বাঁহগাজটো আচলতে গুচাইও দিলে। আৰু এইখিনি মই এতিয়া সৰু সৰুকৈ ৰুকনিখনত ৰুকি ল'লোঁ। আৰু এইখিনি এতিয়া টেঙা হ'বৰ কাৰণে হয়তো গ্লাছৰ টেমাত ভালকৈ সপখন মাৰি পেলাই পানী দি থৈ দিব লাগে। মই এইদৰে গ্লাছৰ বাতিটোতে ভালকৈ পানী দি বতাহ নোসোমোৱাকৈ ইয়াতে ওপৰত ঢাকন এখন দি পেলাই থৈ দিছোঁ। আৰু ইয়াত 3 দিনৰ কাৰণে এইখিনি টেঙা হ'বৰ কাৰণে থৈ দিলোঁ। আৰু ইয়াত 3 দিনৰ পিছত চাওকচোন অকণো ক'লা পৰা নাই গাজখিনি। ধুনীয়াকৈ ঢাকি থ'লে বতাহ নোসোমালে ক'লা নপৰে, গাজখিনি ভাল হৈ থাকে। আৰু কিন্তু বতাহ সোমালে ইয়াতে এইখিনি ক'লা পৰি যায় বুলি কয়। কিন্তু মই এবাৰ প্ৰথমবাৰৰ কাৰণে বাঁহগাজৰ আচাৰ মই বনাইছোঁ, ভাল হ'ল। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি বাঁহগাজখিনি বেয়া হ'লহেঁতেন তেন্তে মই শ্বেয়াৰ নকৰিলোঁহেঁতেন। আৰু ইয়াত দেখিছেনে, এতিয়া এইখিনি চেপি পেলাই ভালদৰে পানীটো ইয়াৰ পৰা গুচাই মই এই সৰু পাচিটোতে এইদৰে মেলি দিছোঁ ভালকৈ বহলাই পেলাই। আৰু গোটেইখিনি এনেকৈ চেপি ল'ম। এইখিনি বহুত পানী ৰৈ গৈছে। আৰু এই পানীখিনি আচলতে মাছৰ আঞ্জা বা কচুপুলিৰ লগত বিভিন্ন টেঙা আঞ্জাৰ লগত ব্যৱহাৰ কৰিব পাৰি, বহুত বেছি ভাল লাগে। আৰু দালিৰ লগত দি খায়ো বহুত বেছি ভাল লাগে। আৰু এইখিনি এয়া অলপ অলপকৈ মই গোটেইখিনি ভালকৈ হাতেৰে যিমান পাৰোঁ পানীখিনি চেপি চেপি উলিয়াই পেলাই শুকানকৈ ইয়াত মেলি দিছোঁ। আৰু তাৰপিছতে মই ভাবিলোঁ যে চাকনি এখনৰ সহায়তো দেখোন এনেকৈ কৰিব পাৰি। সেইকাৰণে ইয়াত চাকনিখনো লৈ আহিলোঁ। আৰু এনেকৈয়ে অকণমান চাকনিখনত চেকোঁতে অকণমান সৰহকৈ চেপন খাইছে। সেইকাৰণে মই চাকনিখন দিয়ে এনেকৈও আপোনালোকে চাকি ল'ব পাৰে। আৰু চাওক এতিয়া সোনকালেও হৈ গ'ল। আৰু এয়া এতিয়া ৰ'দত, আজি ৰ'দটো ধুনীয়া চোকা হয়। আৰু এয়া চোকা ৰ'দত এদিনৰ কাৰণে দিলেও আচলতে ধুনীয়াকৈ শুকাই যায়। ইয়াত দেখিছেনে বাঁহগাজখিনি ধুনীয়াকৈ শুকাই গ'ল। যদি ৰ'দটো কোমল হয় তেতিয়া 2 দিনমান দিব লাগে বাৰু। আৰু আচাৰৰ কাৰণে মছলাত মই লৈছোঁ এয়া সৰিয়হ, জিৰা, ধনিয়া গুটি আৰু পাণ মছলা অলপ। আৰু এইখিনি একে অলপ অলপ পৰিমাণত লৈছোঁ, যিহেতু বাঁহগাজৰ নিজৰ এটা বহুত ধুনীয়া টেষ্ট থাকে সেইকাৰণে। আৰু এইফালে তেলখিনি ভালদৰে গৰম কৰি ল'লোঁ। তাতে নিমখ আৰু কাশ্মীৰী লাল মিৰ্চৰ অকণমান পাউডাৰ দিলোঁ আৰু হালধি আৰু এয়া গোটা মছলাখিনি মিক্সিত ভালদৰে গুড়ি কৰি পেলাই ইয়াত মিলাই দিছোঁ। আৰু একেবাৰে সহজভাৱে বনাইছোঁ, কাৰণ বাঁহগাজত নিজৰ ইমান ধুনীয়া এটা ফ্লেভাৰ থাকে। সেইকাৰণে বেছি মছলা দি দিলে খাই ভাল নালাগে। কিন্তু বাঁহগাজৰ লগত বি জলকীয়া দি দিলে বহুত বেছি ভাল লাগে। কিন্তু আমাৰ ঘৰৰ মানুহে জ্বলা তেনেকৈ নাখায়। সেয়েহে আজি ক'লে যে তই চব আচাৰতে জ্বলা দিয়ই, আজি কোনো ধৰণৰ জলকীয়া ব্যৱহাৰ নকৰিবি। অকণমান কালাৰটোৰ কাৰণে মই সেইকাৰণে কাশ্মীৰী লাল মিৰ্চি যি অকণমান ব্যৱহাৰ কৰিলোঁ। আৰু আজি এয়া মাহঁতৰ কাৰণে যিহেতু জ্বলা খাব নোৱাৰে, সেইকাৰণে এনেকৈয়ে বনালোঁ জলকীয়া নিদিয়াকৈ। আপোনালোকে ইয়াত ভোট জলকীয়া মিক্স কৰি দিব পাৰে, বহুত বেছি ভাল লাগে বাঁহগাজৰ লগত বি জলকীয়া এনেকৈ মিক্স কৰি পেলাই খালে। আৰু চাওকচোন এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ বাতিটোতে। আৰু এইখিনি অলপ সময় মই ৰ'দত দি দিওঁ, যিহেতু ৰ'দটো আজি বহুত বেছি চোকা আৰু বহুত সময়লৈকে ওলাই আছে ৰ'দটো। আৰু আচাৰ ভৰোৱা মই গ্লাছৰ টেমাখিনিও ভালদৰে ধুই পেলাই আচলতে ৰ'দত দিব ওলাইছিলোঁ। আৰু এইফালে ভাবিলোঁ অকণমান ৰ'দটো যিহেতু আবেলিলৈকে চোকাকৈ ওলাই আছে, আচাৰখিনিও অকণমান বটলকেইটা শুকাই মানে ৰ'দাই দিওঁ। যিসকলে জ্বলা খায়, আচাৰখিনিত আচলতে জলকীয়াৰ অভাৱটো চাগে দেখিয়ে গম পাইছে নহয় জানো, ইয়াত জলকীয়া হোৱাতে কিমান বেছি ভাল লাগিলে হয়। কিন্তু এনেকৈও বহুত বেছি ভাল লাগিছে খাই। যিসকলে জ্বলা নাখায় তেওঁলোকে এইদৰে বনাই খালেও বহুত বেছি ইয়াৰ টেষ্টটো ভালেই আহে। আৰু ইয়াতে এতিয়া আচাৰখিনি ভালদৰে ভৰাই দিম। ইয়াত কোনো ধৰণৰ ভিনেগাৰ দিয়া নাই। বাঁহৰ গাজত ভিনেগাৰ নিদিলেও আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে। আৰু এইখিনি এতিয়া ভালকৈ আচাৰ যেতিয়া ভৰোৱা হয় ভালকৈ হেঁচি হেঁচি ভৰাব লাগে, মাজত বতাহ ৰাখিব নালাগে, তেতিয়া আচাৰখিনি বহুত দিনলৈকে ভাল হৈ থাকে। আৰু ময়ো এয়া বটলটোত এইদৰে হেঁচি হেঁচি ভৰাইছোঁ। আৰু এই ৰেচিপিবোৰ সঁচাকৈ মই ইউটিউবৰ পৰা চাই শিকিছোঁ। আৰু আজি নিজেই আকৌ বনাই পেলাই ইউটিউবতে শ্বেয়াৰ কৰিছোঁ। আচলতে মই বনাই বহুত ভাল পাওঁ। আৰু আজি মাহঁতৰ কাৰণে এয়া জ্বলা নিদিয়াকৈ বনাইছোঁ কাৰণে মাহঁতেও খুব ভাল পাইছে আচাৰটো। আৰু এয়া এটা গ্লাছৰ বৈয়ামতে ভালকৈ ভৰাই দিলোঁ আচাৰখিনি। আৰু এইফালে এটা গ্লাছৰ বৈয়াম থাকি গৈছিলে, ইয়াতে মই জলকীয়া সৰিয়হৰ আচাৰ বনাইছিলোঁ। আৰু ইয়াৰ ৰেচিপিটো আপোনালোকে যদি চোৱা নাই চাব পাৰে। আগতে মই ইয়াৰ এটা ৰেচিপি শ্বেয়াৰ কৰি থোৱা আছে। আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে।